কবিকাৰস্থিত সম্পূৰ্ণ জ্যোতিষ কাৰ্যালয় উদ্যোগত 30 দিনীয়া ভাগৱত পাঠৰ আজি অন্তিম দিন। এই অন্তিম দিন কাৰ্যসূচীত আমি ইতিমধ্যে আমাৰ ধৰ্মধ্বজ উত্তোলন কৰিছে আমাৰ দৰং জিলাৰ পুৰোহিত সমাজৰ সন্মানীয় সভাপতি লোহিত দেৱ শৰ্মাদেৱে আৰু লগতে বন্তি প্ৰজ্বলন কৰিছে দীপশাস্ত্ৰী ছাৰে। আৰু এই অনুষ্ঠানটি ইতিমধ্যে ভাগৱত শোভাযাত্ৰা কৰিছে। ভাগৱত শোভাযাত্ৰা আমাৰ উন্মোচন কৰিছে খগেন শৰ্মাদেৱে। আৰু আমাৰ এই অনুষ্ঠানটিত ভাগৱত শোভাযাত্ৰা বিভিন্ন ধৰ্মাৱলম্বী সকলো লোকে ইয়াত আজি উপস্থিত হৈ যি আমাৰ অনুষ্ঠানটিত সুস্থ বোধন কৰিছে। আমি তেওঁলোক আটাইকে ওচৰত ক্ষমা জ্ঞাপন কৰিছোঁ। আজি বিষ্ণু পূজা আৰু লগতে আমি আমাৰ গীতা সমাপ্তি আছে আৰু আয়তীৰ নাম প্ৰসংগ আছে আৰু এখনি পিছলৈকে সভাৰ আলোচনা চক্ৰ আৰু 3জন ব্যক্তিক আমি ইয়াতে সমাজ হিতৈষী ব্যক্তিক যি ব্ৰতধাৰী সমাজৰ হিতৰ কাৰণে ব্ৰত পালনকাৰী জ্যেষ্ঠ বয়সৰ 90 ঊৰ্ধৰ মাননীয় বদেশ্বৰ শৰ্মাদেৱ আৰু 90 ঊৰ্ধৰ মাননীয় অভয় শৰ্মাক আমি ধৰ্মপ্ৰাণ বঁটা ঘোষণা কৰিম আমাৰ সম্পূৰ্ণ জ্যোতিষ কাৰ্যালয়ৰ পৰা। সম্পূৰ্ণ জ্যোতিষ কাৰ্যালয়ৰ প্ৰতিষ্ঠাপক আমাৰ ডক্টৰ ৰমণী মোহন শৰ্মা, তেখেতৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু পুষ্পাঞ্জলি নিবেদন কৰিছে তেওঁৰ জ্যেষ্ঠ পুত্ৰ সন্মানীয় প্ৰসন্ন দেৱ শৰ্মা, তেখেত অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া। আৰু লগতে আজি তেওঁ আমাৰ পিতৃ শৰৎদেৱ শৰ্মা তেখেতৰ ক্ৰোধত তেখেতক বন্তি প্ৰজ্বলন কৰিছে তেওঁৰ পত্নী আমাৰ মাতৃ পূৰ্ণলতা দেৱীয়ে। আৰু এখনি ধৰ্মসভাৰো আয়োজন হৈছে। এইখিনি আমাৰ আজি অৱগত। আৰু আপোনালোকৰ ওচৰত এটাই প্ৰাৰ্থনা, সৰ্বে ভৱন্তু সুখিনা, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি মা পশ্যন্তু মা কছু দুঃখভাৱে, ওম নমো ভগৱতে বাসুদেৱায় নমঃ। সকলোৰে মনৰ আশা সিদ্ধি হওক, জীৱকুলৰ মংগল হওক। কবিকাৰস্থিত সম্পূৰ্ণ জ্যোতিষ কাৰ্যালয় উদ্যোগত 30 দিনীয়া ভাগৱত পাঠৰ আজি অন্তিম দিন। এই অন্তিম দিন কাৰ্যসূচীত আমি ইতিমধ্যে আমাৰ ধৰ্মধ্বজ উত্তোলন কৰিছে আমাৰ দৰং জিলাৰ পুৰোহিত সমাজৰ সন্মানীয় সভাপতি লোহিত দেৱ শৰ্মাদেৱে আৰু লগতে বন্তি প্ৰজ্বলন কৰিছে দীপশাস্ত্ৰী ছাৰে। আৰু এই অনুষ্ঠানটি ইতিমধ্যে ভাগৱত শোভাযাত্ৰা কৰিছে। ভাগৱত শোভাযাত্ৰা আমাৰ উন্মোচন কৰিছে খগেন শৰ্মাদেৱে। আৰু আমাৰ এই অনুষ্ঠানটিত ভাগৱত শোভাযাত্ৰা বিভিন্ন ধৰ্মাৱলম্বী সকলো লোকে ইয়াত আজি উপস্থিত হৈ যি আমাৰ অনুষ্ঠানটিত সুস্থ বোধন কৰিছে। আমি তেওঁলোক আটাইকে ওচৰত ক্ষমা জ্ঞাপন কৰিছোঁ। আজি বিষ্ণু পূজা আৰু লগতে আমি আমাৰ গীতা সমাপ্তি আছে আৰু আয়তীৰ নাম প্ৰসংগ আছে আৰু এখনি পিছলৈকে সভাৰ আলোচনা চক্ৰ আৰু 3জন ব্যক্তিক আমি ইয়াতে সমাজ হিতৈষী ব্যক্তিক যি ব্ৰতধাৰী সমাজৰ হিতৰ কাৰণে ব্ৰত পালনকাৰী জ্যেষ্ঠ বয়সৰ 90 ঊৰ্ধৰ মাননীয় বদেশ্বৰ শৰ্মাদেৱ আৰু 90 ঊৰ্ধৰ মাননীয় অভয় শৰ্মাক আমি ধৰ্মপ্ৰাণ বঁটা ঘোষণা কৰিম আমাৰ সম্পূৰ্ণ জ্যোতিষ কাৰ্যালয়ৰ পৰা। সম্পূৰ্ণ জ্যোতিষ কাৰ্যালয়ৰ প্ৰতিষ্ঠাপক আমাৰ ডক্টৰ ৰমণী মোহন শৰ্মা, তেখেতৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু পুষ্পাঞ্জলি নিবেদন কৰিছে তেওঁৰ জ্যেষ্ঠ পুত্ৰ সন্মানীয় প্ৰসন্ন দেৱ শৰ্মা, তেখেত অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া। আৰু লগতে আজি তেওঁ আমাৰ পিতৃ শৰৎদেৱ শৰ্মা তেখেতৰ ক্ৰোধত তেখেতক বন্তি প্ৰজ্বলন কৰিছে তেওঁৰ পত্নী আমাৰ মাতৃ পূৰ্ণলতা দেৱীয়ে। আৰু এখনি ধৰ্মসভাৰো আয়োজন হৈছে। এইখিনি আমাৰ আজি অৱগত। আৰু আপোনালোকৰ ওচৰত এটাই প্ৰাৰ্থনা, সৰ্বে ভৱন্তু সুখিনা, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি মা পশ্যন্তু মা কছু দুঃখভাৱে, ওম নমো ভগৱতে বাসুদেৱায় নমঃ। সকলোৰে মনৰ আশা সিদ্ধি হওক, জীৱকুলৰ মংগল হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900।